আমি যদি কৰিবলগীয়া হয় অসমত এই গণেশৰ মুখা তেওঁ বিভিন্ন ৰঙৰ সংযোগেৰে তাক ৰং কৰা হয়, কিন্তু ইয়াত উদ্দেশ্য এটাই, তেওঁলোকে বিশেষত আৰ্ট ফৰ্মটোক গুৰুত্ব দিছে আৰু সেই আৰ্ট ফৰ্মটোক গুৰুত্ব দি নক্সা সহকাৰে ইয়াক মানে তেওঁলোকৰ সেই নক্সা মৰ্মে আমাৰ ছাত্ৰসকলে কৰিছে। গতিকে এয়া হ'ল পিন্ধিব পৰা মুখা, য'ত নেকি চকু খালী আছে, সুন্দৰকৈ দেখা পাব আৰু তেওঁলোকৰ মন তেওঁলোকে কিভাৱে ব্যৱহাৰ কৰে, কিন্তু কওঁতে তেওঁলোকে যে মুখা পিন্ধিবলৈ হয়, মুখা পিন্ধিলেহে মুখা হ'ব। গতিকে এখন মুখ ঢাকিব আৰু বাহিৰে এখন মুখ প্ৰকাশ কৰিব, মুখৰ সেইটো ধৰ্ম। গতিকে সেই ধৰ্ম অনুপাতে এটা আৰ্ট ফৰ্ম হিচাপে তেওঁলোকৰ পৰা নিৰ্দেশনাত তেওঁলোকে ফটোগ্ৰাফ দিছে আৰু সেইমতে মুখা বনাইছে। মুখা শিল্প মাজুলীত বিশেষভাৱে এক গুৰুত্বপূৰ্ণ এটা কলা আৰু মাজুলীতেই এই প্ৰতিষ্ঠা লাভ কৰিলে 1663 খ্ৰীষ্টাব্দৰ পৰা মুখা শিল্প। আৰু বিশেষত এই চামগুৰি সত্ৰখন সকলোৱে পৰিচিত আৰু মুখাৰ লগত এই সত্ৰখন জড়িত আৰু গুৰুজনাই দি থৈ যোৱা সেই মুখা শিল্প যি অভিনয়ৰ যোগেদি তাক মানে মঞ্চত আৰু নামঘৰৰ ভিতৰত সি বিশেষভাৱে গুৰুত্ব লাভ কৰিছিল। কিন্তু এতিয়া শেহতীয়াভাৱে এই মুখাই এটা সুনাম লোৱাৰ উপৰিও যে বিদেশত মুখাই এটা স্থান পাবলৈ সক্ষম হৈছে আৰু সেই স্থানটো এনেধৰণৰ যে 2016 চনতেই বিদেশ মুখাৰ এক মানে প্ৰদৰ্শন, সেইটোৱে হ'ল আমাৰ য'ত বৃন্দাবনী বস্ত্ৰখন তাত সংৰক্ষণ হৈ আছে আৰু সেই বস্ত্ৰভাগীৰ কাষতেই মুখাই প্ৰদৰ্শনী হিচাপে আমি তাত মুখাৰ প্ৰদৰ্শনী কৰা হ'ল আৰু সেয়া হ'ল বিদেশ। আৰু এতিয়াও বিদেশতে বহুত মুখা আমাৰ সত্ৰৰ ফালৰ পৰা গৈ আছে আৰু সেইখিনি হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই মুখা শিল্প শিকি লৈ তেওঁলোকে বিশেষভাৱে সেই মুখাক বিদেশলৈ দিব পৰা তেওঁলোকৰ যোগ্যতা হৈছে মুখাৰ ওপৰত। আৰু সেয়ে হ'ল বৰ্তমান আমেৰিকা মুখা যাব আৰু সেই মুখা তেওঁলোকৰ নিৰ্দেশনা মতেই মুখাৰ ইয়াত নিৰ্মাণ কৰিছে, মুখা মুখত পিন্ধিব আৰু তেওঁলোকে মুখাৰ নান্দনিক প্ৰকাশ কৰিব আমেৰিকাত। আৰু তাৰ কাৰণে আমাৰ এই প্ৰপন্ন ছাত্ৰসকল, মই নামেই কৈছোঁ যে অনন্ত কলিতা মোৰ প্ৰিয় ছাত্ৰ আৰু ঠিক দিব্যজ্যোতি গোস্বামী, প্ৰণৱ বৰা, তাৰপিছতে এনেধৰণৰ তেওঁলোকে এই ছাত্ৰসকলে সেই কামখিনি তেওঁলোকে তাৰ পৰা পাইছে কাম কৰিবলৈ আৰু তেওঁলোকে কামখিনি কৰি এতিয়া সুন্দৰকৈ মুখাক তেওঁলোকে উপস্থাপন কৰিলে আৰু সেই উপস্থাপন আমি দেখিলোঁ যে মুখা খুব ভাল হৈছে। গতিকে সেই মুখাই মুখত পিন্ধিব পৰাকৈ তেওঁলোকে আমেৰিকালৈ পঠাবলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ যে গুৰুজনাৰ এই কৃষ্টিসমূহ বিশ্ববাসীয়ে আজি জানিছে আৰু জানক আৰু জনাৰ চিন্তাৰ সৈতে আমাৰ মন এটাই যে উঠি অহা প্ৰজন্মই ইয়াক শিকি লওক আৰু শিকি লৈ এই মুখাৰ যোগেদি তেওঁলোকৰ আত্মসংস্থাপন হওক। আজি আমেৰিকালৈ মুখা পঠাব, তেওঁলোকেতো এনেই মুখা তালৈ নপঠায়, তাৰ বিনিময় তেওঁলোকে কিবা এটা পাব। কিবা এটা মানে কি, যিটো উচিত পাব লগা সেইটো তেওঁলোকে মুখাৰ বাবদ তেওঁলোকে মাননি পাব আৰু সেই মাননি পোৱাটোৱে হ'ল এটা উদ্যম আৰু যিটো উদ্যমৰ মাজত তেওঁলোকে মুখাৰ শিল্পৰ যোগেদি নিজৰ ঘৰ দুৱাৰ সুন্দৰকৈ চলাব পাৰিছে। গতিকে মোৰ আনন্দ, জীৱনৰ শেষ আনন্দ এটাই যে উঠি অহা প্ৰজন্মই মুখাৰ ওপৰত আত্মসংস্থাপন। গতিকে এনেধৰণে বিশ্ববাসীয়ে আজি মুখাক, অসমৰ এই মাজুলী বিশেষকৈ মুখা শিল্পক কথা উমান পাইছে আৰু তেওঁলোকে সজাই ৰাখিব ঘৰত আৰু তেওঁলোকে হয়তো মুখত পিন্ধি তেওঁলোকে আনন্দ কৰিব আৰু মুখাৰ সেই নান্দনিক প্ৰকাশ কৰিব আমেৰিকাত। গতিকে আমি সকলোকে ধন্যবাদ দিছোঁ আৰু ভাল পাইছোঁ যে কাম কৰক আৰু কাম কৰি এই মুখা শিল্প আৰু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰক। এইটো আমাৰ অসমবাসীৰ কাৰণে, মাজুলীবাসীয়ে নহয় অসমবাসীৰ কাৰণে খুব গৌৰৱৰ কথা। মহাপুৰুষ গুৰুজনে এইটো 500 বছৰীয়া এটা পৰম্পৰা মুখা শিল্প যথেষ্ট সমাদৃত হৈছে আৰু তাৰে প্ৰতিফলন ঘটিছে আমি ইতিমধ্যে আপোনালোকে দেখা পাইছে। সুদূৰ আমেৰিকালৈ ইয়াৰ পৰা মুখা প্ৰস্থান হ'ব, যিহেতুকে যেনেধৰণে আজি ব্ৰিটিছ মিউজিয়াম লণ্ডনত আমাৰ বিশেষভাৱে মুখা সংৰক্ষণ হৈছে, ঠিক তেনেধৰণে আমেৰিকা পৰ্যটকো আহি ইয়াত বিশেষভাৱে তেওঁলোকে পৰ্যবেক্ষণ কৰি দেখা পালে যে এটা 500 বছৰীয়া পৰম্পৰা ঐতিহ্য বহন কৰি থকা মুখা শিল্পক তেওঁলোকে এটা সমাদৰ লাভ কৰিব উদ্দেশ্যে লৈ তাতে তেওঁলোকৰ কিছুমান সংগ্ৰহালয় আছে, তাত মুখা সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এগৰাকী আমাৰ কলিকতাৰ তেখেত গাইড হিচাপে আহিছিলে, তেখেতৰ জৰিয়তে আমি এই মুখাখিনি পঠাম কলিকতালৈ আৰু কলিকতাৰ পৰা বিশেষভাৱে তেওঁলোকে বিমানেৰে
এইখিনি আমেৰিকালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে আৰু আমাৰ তেখেত গুৰু পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীদেৱৰ শিষ্যসকলে আমি অৰ্থাৎ সেই মুখাখিনি নিৰ্মাণ কৰিবলৈ আমি যত্ন কৰিলোঁ আৰু ইয়াতে বিভিন্ন মুখা আছে ৰাৱণকে ধৰি বাসুকীৰো মুখা আছে বাসুকী মুখা পৰিধান কৰিব তাত বাসুকী বুলি কওঁতে যিটো আমাৰ এটা ৰাসৰ আধ্যাত্মিক চৰিত্ৰ তাত বিশেষভাৱে সমাপনৰ ব্যৱস্থা কৰা হৈছে আৰু ঠিক তেনেধৰণে বিভিন্ন অসুৰৰ আছে বা আপোনাৰ গৰুৰ এটা মুখ আছে আপোনাৰ এখন মুখা আছে তাতে গণেশৰ মুখাখনৰ তেওঁলোকে সুন্দৰ ৰূপে এটা ড্ৰয়িং পঠাইছে যিটো আমি গণেশ বুলিলে তাক এটা সুন্দৰ ৰূপত আমাৰ অসমৰ যিটো ভাৱধাৰা সেই ধৰণে আমি গণেশৰ মুখা নিৰ্মাণ কৰোঁ কিন্তু তেওঁলোকে এখন ফটো দিছে এই ফটোখনক লৈ পেলাই তেওঁলোকৰ নিজৰ এটা ভাল লগা যিটো দৃষ্টি সেই দৃষ্টিকোণেৰে তেওঁলোকে আমাক ফটোখন পঠালে আৰু সেইমতেদি আমি বনাই দিবলৈ যত্ন কৰিলোঁ গতিকে এয়া হ'ল গুৰু সংস্কৃতি এনেধৰণে আগবাঢ়ি যোৱাটো আমি যথেষ্ট লাভান্বিত হ'ম আৰু আমি চহকী হ'ম বিশেষকৈ আমি অসমখনত আমাৰ গুৰু সংস্কৃতিক লৈ সেইকাৰণে আমি খুব ভাল পাইছোঁ আৰু অসমৰ ৰাইজৰ যি মৰম চেনেহ আমি সেইখিনি বুটলিবলৈ আমি লাহে লাহে সক্ষম হৈছোঁ গুৰু সংস্কৃতি এনেকৈ ওলাই যোৱাত যথেষ্ট আমি গৌৰৱবোধ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ